SG স্পট বেনিফিট, যিটো আমি যোৰহাট প্ৰেছ কোম্পানীত কাম কৰি আছোঁ আজি, সেই কোম্পানীটোৰ আপোনাৰ মোৰ এইটো ID হয়। এয়া চাওক, মোৰ এইটো ID, মোৰ ফটো, এয়া মোৰ নাম বুলবুলি বৰুৱা। আজি মই এইটো কোম্পানীত কাম কৰিছোঁ। আপোনাৰ 20 তাৰিখৰ পৰা মই কাম আৰম্ভ কৰিছোঁ। কৰি পিনে আপোনাৰ মোৰ চব ফাৰ্ষ্ট বেনিফিটটো মই খতম কৰিলোঁ। তাৰপিছত 5,000 টকাটো সেইটোও খতম কৰিলোঁ। তাৰপিছত 3 নম্বৰটো আহিছে, মই মিছ কৰি পেলালোঁ, মই পইচা নথলোঁ একাউণ্টত, ৱালেটত। তাৰপিছত আজি এইটো শেষ হ'ব আপোনাৰ 19/2024। মই আজিলৈকে 9জন মই দিছোঁ ডাইৰেক্ট। মোৰ টীম আপোনাৰ 1800+ আছে। এতিয়া চাওক মোৰ ইনকাম দেখিছে, 1,34,762 ৰুপিজ। মই উইথড্ৰল কৰি চাইছিলোঁ, 2300 টকা 5% কাটিলে। কটাৰ কাৰণে মই এতিয়া উইথড্ৰল নকৰা হ'লোঁ। মই ৱালেটৰ পৰা ID বনাই দিওঁ। তো এতিয়া কথাটো হৈ গ'ল, মই প্ৰুফ দি দিছোঁ পূৰা। মোৰ টীমত চাওক, মোৰ কিমান টীম আছে। এয়া চাওক, 888,991 আছে। মোৰ ইনকাম চাওক, মোৰ আমি বাইনাৰী কনচেপ্টত কাম কৰোঁ যে, মই এইটো বাইনাৰী ইনকাম আপোনাৰ 24 তাৰিখৰ পৰা কাম কৰিছোঁ, 21 তাৰিখৰ পৰা মোৰ 900 টকাৰ পৰা ষ্টাৰ্ট হ'ল। এতিয়া চাওক মোৰ ইনকাম চাওক, পেচিভ ইনকাম পূৰা মোৰ আছে। পেচিভ ইনকাম মোৰ নিজৰ গৈ পিনে কাম কৰে ইনকাম বহুত আছে। মই হায়েষ্ট ইনকাম আপোনাৰ 24 তাৰিখে, মে' মাহৰ 24 তাৰিখে চাওক, এইটো মে' মাহৰ 24 তাৰিখে আপোনাৰ 6,000 টকা কৰিছোঁ। তো এনেকৈ গৈ মোৰ ডেইলি ইনকামেই আছে আপোনাৰ। মাজে মাজে আপ ডাউন হয়, আপোনাৰ ৱেডাৰ লৈও হয়। কেতিয়াবা বেছি গৰম পৰিলে আমি ওলাব নোৱাৰোঁ, তেতিয়া কম হয় ইনকাম। তথাপি আমি যিমান পাৰিছোঁ কৰিছোঁ। আজি মই বুলিয়ে নহয়, মোৰ টীমত নতুন নতুন এনেকুৱা লিডাৰ আছে, মানে লিডাৰ বনিছে আহি পিনে, একদম নতুন হয়। এয়া চাওক 1,34,650 ৰুপিজ মোৰ ডেইলি ইনকাম এটা আছে। সেইটো মিক্স কৰিহে আপোনাৰ টোটেল আপোনাৰ যিটো ডেছবৰ্ডত দেখাইছে, মেইন হোমত দেখাইছে, এয়া চাওক মেইন হোমত দেখাইছে ইমানটো। গম পাইছে ন? এইবিলাক একো মিছা নহয়, সঁচা কথা হয়। বহুতে ভাবে আমি মিছা কথা কওঁ, কিন্তু চাওক আজি মোৰ লাইফ ষ্টাইল সম্পূৰ্ণ সলনি হৈ গ'ল। আৰু লগতে মোৰ টীমত এনেকুৱা মানে এইটো যিটো আধা হৈ গ'ল কথাটো, আপোনাৰ একেবাৰে নেটৱৰ্ক মাৰ্কেটিং নকৰা মানুহৰ নেটৱৰ্ক মাৰ্কেটিং কৰি আমাৰ লগত SG স্পট বেনিফিট কৰি আজি বহুত ভাল এটা ইনকাম কৰিছে। ভাল লাগিছে, বহুত প্ৰাউড ফিল কৰিছোঁ। আজি ইমান দিনৰ পৰা মই কাম কৰি আছিলোঁ, কিন্তু মই ছাকচেছ হ'ব নাছিলোঁ। এইবাৰ এইটো কোম্পানী মই ছাকচেছ হ'লোঁ, কাৰণ আমাৰ প্লানটো একদম ইউনিক হয়। থেংক ইউ।